নমস্কাৰ মই আজি তৃতীয় শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আজি মই তোমালোকৰ ইংৰাজী নতুন পাঠ্যপুথি ব্লজম 1 ৰ লেসন নম্বৰ 2 দা মংকি এণ্ড দা ক্ৰকডাইল নামৰ যেটো কাহিনী আছে সেই কাহিনীটো তোমালোকক মই অসমীয়াত ভালদৰে বুজাই দিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰিবা দা মংকি এণ্ড দা ক্ৰকডাইল মংকি মানে হৈছে বান্দৰ আৰু ক্ৰকডাইল মানে হৈছে ঘৰিয়াল বান্দৰ আৰু ঘৰিয়ালৰ কাহিনী এটো কাৰ কাহিনী বান্দৰ আৰু এটা ঘৰিয়ালৰ কাহিনী এতিয়া আমি কাহিনীটো লৈ যোৱাৰ আগতে এখন পিকচাৰ দিছে তোমালোকক আৰু সেই পিকচাৰখন দেখি তোমালোকক কবলৈ দিছে লেটস লুক এট দা পিকচাৰ এণ্ড টক এবাউট ইট লেটস লুক এট দা পিকচাৰ ছবিখন চোৱা আৰু ইয়াৰ বিষয়ে কোৱা বুলি কৈছে তোমালোকক কেটামান ছবিখন চাই পিনি কেটামান কোৱেশ্চন সুধিছে তোমালোকে ক'ব লাগে আমি ইয়াত কি দেখিছো এই ছবিখনত এটা ৰেবিট দেখিছো আৰু এটা এলিফেন্ট দেখিছো মানে ৰেবিট আৰু এটা এলিফেন্ট দেখিছো আৰু সিহঁতে কি কৰি আছে ফুটবল খেলি আছে এটা তোমালোকক সুধিছে নেম দা এনিমেলস ইউ সি ইন দা পিকচাৰ নেম দা এনিমেলস You see in the picture নাম কো পাৰিবানে name the animals নাম কব কৈছে you see in the picture ছবিখনত দেখা animals কিটাৰ নাম কব লাগে আমি কি কব লাগিব rabbit and elephant are they friends ইহঁতে বন্ধু নে হয় yes they are friends what are they doing ইহঁতে কি কৰি আছে they are playing বুলি কব লাগিব they are playing are they talking ইহঁতে কথা পাতি আছে নে yes they are talking now think and say এতিয়া ভাবা আৰু কোৱা বুলি কৈছে who is your friend তোমাৰ বন্ধুনো কোন এটো তুমি নিজে ভাবি ক'ব লাগে what do you like about your friend what do you like about বন্ধু তোমাৰ ফ্ৰেণ্ডৰ কোনটো কি ভাল পোৱা হেতু ক'ব লাগে তে নেক্সট আহিছো আমি মূল ষ্টৰীটো লৈ let's listen to a story of two friends let's listen to a story of two friends Let's listen to a story of two friends. এতিয়া কাহিনীটো শুনা দুজন বন্ধুৰ এটা কাহিনী শুনাছোন Once there lived a monkey in a rose apple tree. Once এক সময়ত there lived a monkey তাত এটা কি হৈছিল বান্দৰ বাস কৰিছিল ক'ত এজোপা rose apple tree বাস কৰিছিল এটা বান্দৰে বাস কৰিছিল ক'ত এজোপা rose apple tree the rose apple tree was beside a river rose apple tree জোপা ক'ত আছিল নদীৰ কাষত আছিল one day the monkey was swinging on the rose apple tree এদিন the monkey was swinging এদিন কি হৈছিল বান্দৰটোৱে কি হৈছিল দুলি আছিল ক'ত rose apple tree জোপাত দুলি আছিল কোনে বান্দৰটোৱে he saw a crocodile swimming in the river he দেখিছিল কি দেখিছিল এক crocodile এটা ঘৰিয়াল দেখিছিল swimming in the river নদীত সাঁতুৰি থকা এটা ঘৰিয়াল বান্দৰটোৱে যেতিয়া গছজোপাত দুলি আছিল দেখিবলৈ পাইছিল আৰু কৈছে বান্দৰটোৱে hello who are you where do you live হেৰা who are you তুমি কোন where do you live তুমি ক'ত বাস কৰা বুলি সুধিছে hello who are you তুমি কোন হয় where do you live তুমি ক'ত থাকা বান্দৰটোৱে ঘৰিয়ালটো সুধিছে তেতিয়া কৈছে hello I am a crocodile hello হেৰা মই এটা ঘৰিয়াল হয় I live in the river মই নদীত থাকো The monkey and the crocodile became friends. বান্দৰ আৰু ঘৰিয়ালটো বন্ধুলৈ ৰূপান্তৰিত হ'ল দুইটাই One day এদিনৰ কথা কি হৈছে চোৱা ঘৰিয়ালটোৱে কৈছে I am very hungry. I want to eat something. মই খুব ভোকত আছো মই কিবা খাব বিচাৰো Please have some rose apples. কেইটামান অলপ rose apples দিলে তোমাক হ'বনে বুলি বান্দৰটোৱে ঘৰিয়ালটোক কৈছে The monkey gave the crocodile some rose apple. The monkey gave the crow some
rose apple monkey বান্দৰটোৱে কিছু rose apple ঘৰিয়ালটোক দিছিল The crocodile visited the monkey every day crocodileটোৱে কি ঘৰিয়ালটোৱে কি হয় বান্দৰটোক সদায় লগ কৰিছিল The monkey always gave him some rose apples বান্দৰটোৱে সদায় কি দিছিল কিছু rose apple ঘৰিয়ালটোক দিছিল The crocodile was happy to eat them ঘৰিয়ালটোৱে সেইবিলাক খাবলৈ পাই খুব সুখী হৈছিল A few days later the crocodile took some rose apple to his wife A few days later কেইদিনমানৰ পাছত কি হয় the crocodile took ঘৰিয়ালটোৱে কি হৈছিল some rose apple কিছু rose apple লৈছিল to his wife তাৰ পত্নীলৈ ঘৈণীয়েকলৈ কি লৈ গৈছিল rose apple কিছু লৈ গৈছিল ঘৰিয়ালটোৱে কিছুদিনৰ পিছত কি হৈছিল কিছু rose apple ঘৈণীয়েকলৈ লৈ গৈছিল she enjoyed eating the rose apples a lot তাই এই rose apple বিলাক খাই খুব এনজয় কৰিছিল ভাল পাইছিল খুব ভাল পাইছিল they are very delicious and sweet they are very delicious and sweet কৈছে তেতিয়া ঘৰিয়ালটো কৈছে ঘৰিয়ালটোৰ ঘৈণীকজনী কৈছে যে খুব ৰুচিকৰ আৰু মিঠা বুলি কৈছে এই rose apple বিলাক who gave you those rose apple who gave you those rose apple তোমাক কোনে সেই rose apple বিলাক দিছিল তেতিয়া ঘৰিয়ালটো কৈছে my friend gave me these rose apples মোৰ বন্ধুৱে এই rose apple বিলাক মোক দিছিল he lives in a rose apple tree he এজোপা rose apple গছত বাস কৰে তেতিয়া ঘৰিয়ালটোৰ ঘৈণীকজনী কৈছে he must be eating rose apples every day he বহুত rose apple সদায় খায় বুলি কৈছে তেতিয়া ঘৰিয়ালটো কৈছে yes he eats them every day হয় he সদায় বহুত rose apple খায় বুলি কৈছে if he eats them every day যদি he সদায় খায় his heart must have become very sweet if he eats যদি he them every day যদি he সদায় এইবিলাক খায় rose apple বিলাক খায় his heart তাৰ কলিজাখন কি হয় must have become very sweet খুব মিঠা হ'ব I want to taste his heart মই তাৰ কলিজাখন টেষ্ট কৰিব বিচাৰো সোৱাদ ল'ব বিচাৰো বুলি কৈছে তেতিয়া ঘৰিয়ালটোৱে কৈছে that's not possible সেইটো সম্ভৱ নহয় the monkey is my friend বান্দৰটো মোৰ বন্ধু তাৰপিছত কি হৈছে চোৱাচোন তেতিয়া ঘৰিয়ালটোৰ ঘৈণীকজনী কেনেকৈ অলপ খঙত কোৱাৰ দৰে কৈছে he may be your friend he তোমাৰ বন্ধু হ'ব পাৰে but I want to taste his heart কিন্তু মই তাৰ হাৰ্ট কলিজাখন মই টেষ্ট কৰিব বিচাৰো bring it to me মোৰ ওচৰলৈ লৈ আনা বুলি কৈছে next day the crocodile went to meet the monkey পিছৰ দিনা crocodile ঘৰিয়ালটোৱে কি কৈছিল বান্দৰটোক লগ কৰিবলৈ গৈছিল the crocodile invited the monkey to his home crocodile ঘৰিয়ালটোৱে কি হয় invited the monkey বান্দৰটোক মাতিছিল তাৰ ঘৰলৈ ঘৰিয়ালটোৱে বান্দৰটোক তাৰ ঘৰলৈ মাতিছিল তেতিয়া বান্দৰটোৱে কি কৈছে thank you for your invitation তোমাৰ ইনভাইটেশনৰ কাৰণে ধন্যবাদ বুলি কৈছে মানে তুমি মোক মতাৰ কাৰণে তোমাক মই ধন্যবাদ জনাইছো বুলি বান্দৰটোৱে ঘৰিয়ালটোক কৈছিল তেতিয়া কৈছে ঘৰিয়ালটোৱে my wife will be happy to meet you মোৰ পত্নী মোৰ ঘৈণীয়ে তোমাক লগ পালে সুখী হ'ব বুলি কৈছে তেতিয়া বান্দৰটোৱে কৈছে the monkey and the crocodile were on the way to the crocodile's home the monkey and the crocodile were on the way বান্দৰটো আৰু ঘৰিয়ালটো crocodileৰ ঘৰলৈ যোৱাৰ ৰাস্তাত আছিল in the middle of the river the crocodile said নদীৰ মাজত ঘৰিয়ালটোৱে কৈছিল my wife wants to taste your heart মোৰ পত্নীয়ে তোমাৰ কলিজাখন or সোৱাদ ল'ব বিচাৰে she thinks that your heart is very sweet because you eat rose apples every day তাই ভাবে যে তোমাৰ কলিজাখন খুব মিঠা হ'ব কাৰণ তুমি সদায় rose apple খোৱা এই কাৰণে তোমাৰ কলিজাখন যে খুব মিঠা হ'ব বুলি মোৰ পত্নীয়ে ভাবে বুলি ঘৰিয়ালটোৱে বান্দৰটোক কৈছে তাৰ পিছত কি হৈছে চাও আমি
The monkey was slightly worried but he quickly thought of an idea. The monkey was slightly worried. বান্দৰটো কি হৈছিল অলপ হসকিত হৈছিল আচৰিত হৈছিল but he quickly thought of an idea কিন্তু তৎক্ষণাৎ এটা চিন্তাৰ তাৰ মনলৈ আহিছিল ভাবিছিল এটা কথা ভাবিছিল কি ভাবিছিল আমি চাওঁ আহা but my heart is not with me now বান্দৰটোৱে ঘৰিয়ালটো কৈছে কিন্তু মোৰ হাৰ্ট কলিজাখন তোমাৰ মোৰ লগত নাই বুলি কৈছে I have kept it on the tree মই মোৰ কলিজাখন গছজোপাতে থৈ আহিলো let's go back and bring it এতিয়া উভতি যাওঁ আহা আৰু এই কলিজাখন লৈ আহো গৈ বলা বুলি কৈছে is it so যদি হেইটো হয় let's go back then তেতিয়া হলে পুনৰ উভতি যাওঁ বলা বুলি ঘৰিয়ালটোৱে কৈছে যদি হেইটোৱে হয় পুনৰ উভতি যাওঁ বলা বুলি ঘৰিয়ালটোৱে বান্দৰটোক কৈছে on reaching the bank নদীৰ পাৰত উপস্থিত হৈ কি কৈছে the monkey jumped onto it and climbed up the tree নদীৰ পাৰত উপস্থিত হৈ বান্দৰটোৱে কি কৰিছে গছজোপালৈ জপিয়াই গৈছে আৰু বগাই পৰলৈ উঠি গৈছে আৰু কৈছে ঘৰিয়ালটো কি কৈছে চোৱাচোন হা 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 হাঁহিছে I don't keep my heart in that মই মোৰ কলিজাখন গছজোপাত থৈ যোৱা নাছিলো it's with me মোৰ হৈতে আছে I should not have believed you মই তোমাক বিশ্বাস কৰা উচিত নাছিল I don't need a friend like you মই তোমাৰ দৰে বন্ধু নিবিচাৰো please go away অনুগ্ৰহ কৰি এতিয়াই যোৱা বুলি বান্দৰটোৱে ঘৰিয়ালটোক কৈছিল তেতিয়া কি হৈছে আমি ছবিখনতে দেখিছো নহয় ক্ৰকডাইলটোৱে দুখ কৰিছে হয়নে the crocodile was sad ঘৰিয়ালটোৰ দুখ লাগিছিল was said to lose his friendship with the monkey বান্দৰটোৰ হৈতে বন্ধুত্ব হেৰুৱাই খুব দুখ কৰিছিল ঘৰিয়ালটোৱে এতিয়া তোমালোকে নিশ্চয় কাহিনীটো বুজি পালা আজি পাঠ ইমানতে সামৰিছো পুনৰ তোমালোকক যিবিলাক এক্টিভিটি আছে সেই এক্টিভিটি বিলাক কৰি দিম ধন্যবাদ